অৰ্থাৎ সাধাৰণ পদ্ধতি। এই নিয়মটো সত্ৰতে মানি চলা হয়। কিন্তু ৰাগ দিয়া অংশ মূল গীতটোৰ সুৰ সকলোতে একে নহয়। উজনি, নামনি, মধ্যঅসম প্ৰত্যেক অঞ্চলৰে সত্ৰসমূহৰ বৰগীতৰ ৰাগ দিয়া অংশ আৰু গীতৰ সুৰসমূহ নিজা নিজা বৈশিষ্ট্যৰে পৰিপুষ্ট। ইয়াত আমি কোনটো সুৰ ভুল বা শুদ্ধ বিচাৰ কৰিব যোৱা নাই। প্ৰত্যেক অঞ্চলৰে এই সুৰবোৰৰ মাধুৰ্যতাৰে ভৰপূৰ। প্ৰতিটো সুৰতে ভক্তিৰ ৰস আছে, প্ৰতিটো সুৰতে শাস্ত্ৰীয় সংগীতৰ গুণ বিদ্যমান। আমি ইয়াত মাত্ৰ কেইটামান বৰগীতৰ অঞ্চলভেদে সুৰসমূহ প্ৰদৰ্শন কৰি দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমতে মই বৰপেটা ঢোলৰ বৰগীত, যি কমন বা সাধাৰণ পদ্ধতিমতে গোৱা হয়, তাক শুনাবলৈ লৈছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত, ৰাগ ধনশ্ৰী, তাল পৰিতাল, ভাস্বতীয়ে গাই শুনাব। নমস্কাৰ।
এই বৰগীতটো সাধাৰণতে সত্ৰৰ বাহিৰত পৰিবেশ্য কলা হিচাপে বৰ্তমান চলি থকা একেবাৰে সাধাৰণ গায়ন পদ্ধতি। সত্ৰসমূহত গায়ন পদ্ধতি সাধাৰণতে প্ৰসংগীয়া পদ্ধতিত কৰা হয়। এই প্ৰসংগীয়া পদ্ধতিত গায়ন সমূহীয়া গায়ন হয়। এই গায়নত নাম প্ৰসংগৰ আৰম্ভণিতে খোলত গুৰুঘাটৰ বাজনা বাজি সময় অনুসৰি উপযোগী ৰাগৰ গীত লৈ পোনতে সেই ৰাগৰ ৰাগ আলাপ কৰা হয় বা ৰাগ টনা হয়। কিছুমান প্ৰসংগত খোলত গুৰুঘাট নবজোৱাকৈ মেলানৰ গীত কৰি বৰগীত গোৱা হয়। ইয়াক মেলানৰ গীত বুলিও কোৱা হয়। তালবদ্ধভাৱে অৰ্থাৎ খোল তাল সংগত কৰি গালে তাক বন্ধনৰ গীত বুলি কোৱা হয়। বন্ধনৰ গীত মূল গায়নজনে ধ্ৰুৱ অংশৰ প্ৰথম শাৰীটো লগাই দিয়ে, তাৰপিছত পাৰীসকলে দোহাৰে। তেনেদৰে গীতৰ লগত বজাবলগীয়া তালখনৰ ঘাটৰ সৈতে গায়ন বায়নসকলে পুনৰ খোলত চাপৰ ধৰে। তাৰ পাছত ধ্ৰুৱ অংশৰ দ্বিতীয় শাৰীটো কেইখনমান তালৰ ঘাটত চব বজাই যায়। ইয়াৰ পাছত পদ অংশ ধৰা হয়। এই পদ অংশ ধৰোঁতে সুকীয়া তালৰ সহযোগ হয়। মন কৰিবলগীয়া যে ধ্ৰুৱ অংশ আৰম্ভ কৰোঁতে খোল তালৰ বাজনাত প্ৰথমে তালখনৰ ঘাট অংশহে আৰম্ভ হয়। তাৰ বিপৰীতে পদ অংশত গায়নত সকলোৱে সমস্বৰে ধৰে আৰু তালখন গা মানৰ পৰা আৰম্ভ হয়। বহু সত্ৰত দেখা যায় প্ৰতিফাকি পদৰ প্ৰতিটো চৰণত একাধিক তালৰ প্ৰয়োগ হয়। বৰগীতৰ ঠেলা বাজনাৰ সংযোগত বৰগীতৰ শেষৰ শাৰীটো বহুবাৰ ঘূৰাই ঘূৰাই গাই গায়ন সামৰা হয়। এনেদৰে সত্ৰৰ গায়ন প্ৰক্ৰিয়া গুৰুঘাটেৰে আৰম্ভ কৰি ঠেলা বাজনাৰে সামৰা হয়। আমি ইয়াত বৰগীতৰ গায়ন পদ্ধতিৰ বিষয়ে দেখুৱাব খোজা নাই। বৰগীতৰ গায়নৰ সুৰৰ ওপৰতহে আলোচনা কৰিবলৈ আহিছোঁ। সত্ৰভেদে একেটা ৰাগৰ একেটা বৰগীতৰে সুৰসমূহ বেলেগ বেলেগ। প্ৰতিটো সুৰৰে মাধুৰ্যতা আছে, ভক্তিৰস আছে আৰু প্ৰতিটো সুৰেই শ্ৰুতিমধুৰ। তথাপি এটা সুৰৰ লগত আন এটা সুৰৰ বৈচিত্ৰতা মন কৰিবলগীয়া বা আকৰ্ষণীয়। উদাহৰণস্বৰূপে আমি এটা কল্যাণ ৰাগৰ এটা বৰগীত বিভিন্ন সত্ৰৰ সুৰত গাই শুনাব খুজিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত। বৰগীতটি ৰাগ কল্যাণ। বৰপেটা খোলৰ মতে গাইছোঁ প্ৰথমতে, তাৰপিছত আমি মধ্য অসম আৰু উজনি অসমৰ সুৰত গাম। ৰাগ কল্যাণ, তাল খৰ্মন। Ah
মধ্য অসমৰ অৰ্থাৎ নগাঁও অঞ্চলৰ সত্ৰসমূহত সাধাৰণতে যিটো সুৰত গায় তাতো কল্যাণ ৰাগৰ খৰমান্তালতে গায় ৰাগটো কল্যাণ থাকে তেওঁৰ সুৰৰ বৈচিত্ৰতাটো বেলেগ আমি ইয়াৰ ডিফাৰেঞ্চটো অকণমান দেখুৱাবলৈ খুজিছোঁ শংকৰদেৱৰ উদ্ধৱ বন্ধু মধুপহলা উজনি অসমৰ কমলাবাৰী সত্ৰৰ মতে যদি গাওঁ তাত তালখন কিন্তু আমি এতিয়া কল্যাণ খৰমান্তালত নহয় ধৰণ যদি তাল হ'ব সেই সুৰটো গাইছোঁ আৰু গীতটো মই কৈছোঁ আগতে গুৰুসকলৰ নাম লৈছিলোঁ মই প্ৰয়াত ৰহস্যময় বৰবান ছাৰৰ পৰা আমি শিকিছিলোঁ যিটো উজনি অসমৰ প্ৰচলিত সুৰ Andho
আমি বৰপেটা ফুলৰ নগাঁও বা মধ্য অসমৰ আৰু উজনি অসমৰ ফুলৰ তিনিটা সুৰ একেটা গীতৰে গাই শুনালোঁ। এই একেটা গীতেই আমাৰ সুৰৰ যিটো বৈচিত্ৰতা সেইটোৱে ইয়াত মই দেখুৱাব খুজিছোঁ। সুৰৰ বৈচিত্ৰ এই একেটা গীতে আকৌ যেতিয়া নাচৰ গীত হিচাপে ব্যৱহাৰ হ'ব তেতিয়া ইয়াৰ গীতৰ সৌন্দৰ্যতা আৰু বেলেগ আহি যায়। আৰু ইয়াতে এটা স্পেচিফিক এটা হেৰি আছে, সৌন্দৰ্য আছে কি ইয়াতে 4খন তাল মিলাই পেলাই এখন তাল কৰা হৈছে। তালকেইখন কি আছিলে? ৰূপক, সৰু বিখন, ৰূপক, ধ্বজ, জ্যোতি। এই 4খন তাল মিলাই পেলাই এখন তাল কৰি গোটেইকেইটা এটা এটা আৱৰ্তন এখন তাল কৰি পেলাই নাচত ব্যৱহাৰ হৈছে। যিটো নেকি আপোনালোক সকলোৱে জানে, আমি সকলোৱে জানো ৰজাঘৰীয়া চালিত ব্যৱহাৰ হয়। ৰজাঘৰত নাচিবৰ কাৰণে বিশেষভাৱে কম্প'জ কৰা চালি নাচখনেই ৰজাঘৰীয়া নাচ। তাত ঠিক তেনেকৈ এই গীতটোৰ সুৰটো বিশেষভাৱে তালখনত কম্প'জ কৰিছিলে। এটা আৱৰ্তন কৰিছে আৰু সেই গীতটো আমি গাওঁ।
কল্যাণনগৰ খৰমান্তালৰ এই গীতটো বিভিন্ন সত্ৰৰ বিভিন্ন ঠাইত সুকীয়া গায়ন পদ্ধতিৰ সুকীয়া সুৰসমূহ আমি দেখুৱালোঁ। ইয়াৰ প্ৰত্যেকটো সুৰৰে এটা বৈচিত্ৰ্য আছে, এটা শোভা আছে। আমি কোনোদৰে কম বা বেছি বুলি ক'ব নোৱাৰোঁ। ইয়াৰ প্ৰত্যেকটো সুৰে আমাক মোহিত কৰি ৰাখে। আৰু ইয়াক যেতিয়া আমি এটা স্কেল নিৰ্ধাৰণ কৰি নিৰ্দিষ্ট তালখনৰ মাত্ৰাসমূহ যেতিয়া আমি হিচাপ কৰি পেলাই নিৰ্দিষ্ট মাত্ৰাখিনি আমি হিচাপ কৰি উলিয়াই লৈ যে আমি সুন্দৰভাৱে পৰিৱেশন কৰোঁ, প্ৰত্যেকটো সুৰে এটা শাস্ত্ৰীয় গুণ আমি দেখিবলৈ পাওঁ। এতিয়া আমি বৰগীতৰ আন এটা বৰগীত আমি লৈছোঁ। গৌৰীৰাগৰ এটা বৰগীত লৈছোঁ, মহাপুৰুষ শংকৰদেৱৰ বৰগীত। প্ৰথমতে আমি নগাঁও অঞ্চলত বা সুৰত গাই শুনাইছোঁ। প্ৰথমতে আমি বৰপেটাৰ থোলত গীতটো গাইছোঁ, তাৰপিছত আমি মধ্য অসমলৈ
ব্যৱহাৰ হোৱা তালখন আছিলে বিষম তাল বৰপেটাৰ সত্ৰৰ মতে বিষম তাল ইয়াৰ 28 মাত্ৰা ইয়াতে এটা হেৰি বৈদ্যচাকী তালখনৰ ডাইৰেক্ট তালিটো নপৰি পেলাই আহি আহি পৰে দি না ত দি না কি তা দি না তা টং তাক ধেই তা কিতা দি না তা টং দি না এনেকুৱা সংকেতমান তেনেকৈ কৰে এইটো হৈছে বিষম তাল এই বৰগীতটোৱে কমলাবাৰী সত্ৰৰ সুৰত যদি প্ৰচলিত সুৰত যদি গাওঁ ইয়াতে বিষম তাল কিন্তু তেখেতসকলৰ তাতে সৰু বিষম তালত গোৱা হয় সেই সুৰটো অকণমান এটা অন্তৰ আমি গাই বনাইছোঁ সৰু বিষম তা কিটি তাত তাও তাতা কিটি গাওঁ hey hey daw tata kiti dan dik daw slogan ta kiti tat daw tata kiti daw hey daw tata kiti dan daw oh na di da moya di ne ta po ta ya ko koi ra আমি সৰুৰ পৰা সত্ৰীয়া সংগীতৰ লগত বিভিন্নজন শিল্পীৰ লগত সহযোগ কৰি যিখিনি শিকিছোঁ বা গুৰু লৈ পেলাই শিকিছোঁ তাৰ পৰা বিভিন্ন ধৰণৰ সুৰ শিকিছোঁ প্ৰত্যেকটো সুৰৰে এটা মাদকতা বেলেগ প্ৰত্যেকটো সুৰতে শাস্ত্ৰীয় গুণসমূহ আমি তাত বিদ্যমান বুলি আমি পাইছোঁ আৰু ইয়াক যিমান সুন্দৰকৈ আমি গ্ৰামেটিকেলি পাৰফেক্ট কৰি পেলাই আমি পৰিৱেশন কৰিব পাৰিম মানে বৰগীতটো আমি আৰু বৰগীতৰ উৎকৰ্ষ আকৌ সাধন কৰিব পাৰিম বৰগীতটো আমি উচ্চ আসনলৈ নিয়াত আমাৰ সহায় হ'ব আৰু এতিয়া আমি বসন্ত ৰাগৰ গীত দুখন সত্ৰৰ হেৰি আৰ্হিত দুঠাই দুটা অঞ্চল অকল সত্ৰ বুলি ক'লে নহ'ব এটা অঞ্চলৰ বহুতকেইখন সত্ৰ থাকে উদাহৰণস্বৰূপে বৰপেটাতে সুন্দৰীয়া সত্ৰ আৰু এইফালে বৰপেটা সত্ৰ দুইখন সত্ৰৰে গায়নৰ সুৰবিলাকৰ অলপ পাৰ্থক্য আছে আমি যদি চাওঁ বসন্ত ৰাগ ধনশ্ৰী ৰাগটো অলপমান আগতে ভাস্বতী গাইছে সেইটো বৰপেটা সত্ৰৰ মতে আকৌ সুন্দৰীয়া সত্ৰৰ মতে অকণমান তাত বেলেগ নোটখিনি কিন্তু একেলগে যিখিনি স্বৰ ব্যৱহাৰ একেলগে ঠিক তেনেকৈ সত্ৰ মধ্য অসমৰ আমি বসন্ত ৰাগটো গাম এতিয়া তাত একেখিনিয়ে নোট লাগিছে কিন্তু
সুৰৰ যিটো ধং সেই ধংটো বা তালখন বেলেগ মধ্য সময়ত বৰগীত বসন্ত ৰাগৰ হৰিহেৰৰ মহাপুৰুষ মাধৱদেৱৰ বৰগীতটো আমি লৈছোঁ তাত কেইবাখন তালতো গোৱা এটা নিয়ম বৰপেটাতো আছে বৰপেটাত ভাঙনি সুৰ বুলি কয় কিন্তু অলপমান ষ্টাইলটো বেলেগ আমি বসন্ত ৰাগৰ বৰগীত গাইছোঁ প্ৰথমতে আমি নগাঁৱৰ অঞ্চলৰ মতে গাই দিওঁ আমাৰ সময় কম হৈছে এইটো গাই আমি সামৰিম হৰি जीवा
সুৰ আমাৰ সময়ো বহুত কম মই আজি মোৰ যিখিনি ক'বলগীয়া ভাষণৰ প্ৰদৰ্শনমূলক বক্তৃতাৰ আৰম্ভণিতে মই ক'লে বৰগীতৰ ওপৰত অকণমান ক'লোঁ গুৰুসকলৰ বিষয়ে ক'লোঁ এই বৰগীতসমূহৰ গায়ন পদ্ধতি যদিও মূল গায়ন পদ্ধতিও একে প্ৰসংগীয়া পদ্ধতি আৰু সত্ৰৰ বাহিৰৰ অঞ্চলত সত্ৰৰ চাৰিবাৰৰ মাজত যেতিয়া আমি ইয়াক সমাজত পৰিবেশ কলা হিচাপে আমি ইয়াক প্ৰতিষ্ঠা কৰোঁ তেতিয়া ইয়াত বহুখিনি কথা আহি পৰে বিশেষকৈ সত্ৰত ব্যৱহাৰ যিবিলাক সাধ্যহতে পৰম্পৰাগত ব্যৱহাৰ নহয় টান পুৰা ভায়লিন ইত্যাদি কিছুমান আমি পৰিবেশ কলা হিচাপে যেতিয়া উপস্থাপন কৰিব লগা হয় তেতিয়া এই বাদ্যযন্ত্ৰসমূহ আমি ব্যৱহাৰ কৰিব লগা হয় সেইবুলি আমি ইয়াক যিকোনো ইনষ্ট্ৰুমেণ্ট আমি যদি ব্যৱহাৰ কৰি ইয়াক বৰগীতটোত পৰিধান কৰোঁ ছাপ'জ কীবৰ্ডখন ইউজ কৰিলোঁ বা অন্য তেনেকুৱা ইলেক্ট্ৰনিক যদি মাধ্যমৰ কিবা যন্ত্ৰ আমি ইউজ কৰোঁ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে ইয়াৰ বৰগীতৰ আচল সৌন্দৰ্যটো ম্লান হৈ যাব গতিকে ইয়াৰ যিটো মূল ভক্তি ইয়াৰ মূল উদ্দেশ্যটো হৈছে ভক্তি গতিকে এই ভক্তিটো থাকিবৰ বাবে আমি যিটো পৰম্পৰাটো ৰক্ষা কৰিব লাগিব আৰু আমি সাংগীতিক দিশটো চাই পেলাই আমি ইয়াৰ যদি আমি চৰ্চা অব্যাহত ৰাখোঁ তেতিয়াহ'লে মোৰ বোধেৰে বৰগীতটো বৰ্তমান আগতকৈ বহুখিনি আগুৱাই আহিছে বুলি ভাবোঁ আৰু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ব ইয়াত যদি মোৰ আজি এই বক্তব্য অনুষ্ঠানত যদি কিবা ভুল ভ্ৰান্তি হৈছে মোৰ এই সকলোখিনি ভুল ভ্ৰান্তিৰ বাবে আপোনালোক গুণী জ্ঞানী সকলোৰে আগত মই ক্ষমা প্ৰাৰ্থনা মাগিছোঁ আৰু সময়ৰ কাষৰ আৰু হয়তো বৰগীত এনেকৈ বহুতকেইটা বৰগীত আছে বহুতবিলাক বৰগীত আছে অংকীয়া গীত আছে কিছুমান যিবিলাক নেকি আমি বৰগীত হিচাপে অংকীয়া গীতকো কিছুমান বৰগীত হিচাপে আমি উপস্থাপন কৰোঁ তেতিয়া সুৰটো বেলেগ হৈ যায় আৰু অংকীয়া নাটত ব্যৱহাৰ কৰোঁতে তাৰ সুৰটো এটা বেলেগ আহে আৰু যেতিয়া আমি নাচত ব্যৱহাৰ কৰোঁ তেতিয়া আকৌ সুৰটো বেলেগ হৈ যায় তেনেকুৱা বহুতখিনি অংকীয়া গীতো আছে বৰগীতো আছে আজি সময় যিহেতু তাকৰ আমি এইখিনি আপোনালোকৰ আগত দেখুৱালোঁ অপৰাধ মাৰ্জনা কৰিলোঁ অপৰাধ অবিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলহৰণ আনগতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়া কৰি মুখ ৰক্ষা কৰি আছোঁ নমস্কাৰ